নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ এখন গাড়ী লৈ আহিছোঁ। এইখন হৈ গ'ল এল্টো LX 2014 চনৰ লাষ্টৰ ফালৰ গাড়ীখন। চাব পাৰে চিলভাৰ ৰঙত খুবেই ধুনীয়া হৈ আছে আৰু কণ্ডিশ্যনো বহুত ভাল হৈ আছে। ফাৰ্ষ্ট অনাৰ হয়, গোলাঘাট নাম্বাৰ গাড়ী, ফুল অৰিজিনেল কালাৰতে আছে গাড়ীখন। ক'তো মানে ৰিপেইণ্ট আজিলৈকে কৰোৱা নাই। চাব পাৰে গাড়ীখনৰ চিল দেখুৱাই দিছোঁ। দৰ্জাৰ এটা চিলো অকণো কাট খোৱা নাই, গোটেইখিনি চিল আছে। দৰ্জা হওক বনেট হওক চবৰে চিল আছে। ইণ্টেৰিয়ৰ এবাৰ দেখাই দিছোঁ, ভালেই হৈ আছে। AC ৰানিং আছে, মিউজিক চিষ্টেম পাই যাব ইয়াত। বাকী গাড়ীখন চাব পাৰে, খুবেই ধুনীয়া হৈ আছে, কণ্ডিশ্যনো বহুত ভাল হৈ আছে গাড়ীখনৰ। যিহেতু ফাৰ্ষ্ট অনাৰ হয়, 14 লাষ্টৰ গাড়ীখন ৰিফাইনেন্সো কোনোবাই কৰা ভাবিলে হৈ যাব। 70-80 হাজাৰ টকা ডাউন পে'মেণ্ট দিলে বাকীটো ৰিফাইনেন্স কৰাই দিব পাৰিম মই। গাড়ী চলিলে 90,000 প্লাছ চলি আছে, কিন্তু গাড়ীখন বহুত ধুনীয়া হৈ আছে। ফাৰ্ষ্ট অনাৰ হয়, একদম জেনুইন চলি আছে। ইঞ্জিনটো এবাৰ দেখাই দিছোঁ, চাব পাৰে। পূৰা এপ্ৰন চিল আছে, অকণো ক'তো কালাৰ কৰা নাই, টাচপেন নাই ক'তো গাড়ীখনত। গাড়ীখনৰ দামটো একদম ফাইনেল ৰেট 190 ৰাখিছোঁ। 1,90,000 টকাত মই ট্ৰেন্সফাৰ সহ কৰি দিব পাৰিম গাড়ীখন, আৰু কোনোবাই লওঁ ভাবিলে ৰিফাইনেন্সো কৰি দিম। যদি কাৰোবাৰ পচন্দ হয়, স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দি দিম, কল কৰিব পাৰিব।